ঈদ-উজ-জোহা। মই সমগ্ৰ ইছলাম ধৰ্মী ৰাইজক পবিত্ৰ ঈদৰ আকৌ এবাৰ শুভ ইচ্ছা যাচিছোঁ। এটাই মাত্ৰ অনুৰোধ কৰিম, ঈদ-উজ-জোহাৰ সময়ত আমি যি ধৰণে কুৰবানী আগনবঢ়াওঁ কিয়, আমাৰ ঘৰৰ কাষতে থকা আন ধৰ্মৰ লোকসকলৰো ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক আমি নিশ্চয় সন্মান কৰিম আৰু তেনেকৈয়ে আমাৰ ৰাজ্যখন শান্তি আৰু সম্প্ৰীতিৰ বাটেৰে আগুৱাই যাব। ঈদ-উজ-জোহা। মই সমগ্ৰ ইছলাম ধৰ্মী ৰাইজক পবিত্ৰ ঈদৰ আকৌ এবাৰ শুভ ইচ্ছা যাচিছোঁ। এটাই মাত্ৰ অনুৰোধ কৰিম, ঈদ-উজ-জোহাৰ সময়ত আমি যি ধৰণে কুৰবানী আগনবঢ়াওঁ কিয়, আমাৰ ঘৰৰ কাষতে থকা আন ধৰ্মৰ লোকসকলৰো ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক আমি নিশ্চয় সন্মান কৰিম আৰু তেনেকৈয়ে আমাৰ ৰাজ্যখন শান্তি আৰু সম্প্ৰীতিৰ বাটেৰে আগুৱাই যাব। ঈদ-উজ-জোহা। মই সমগ্ৰ ইছলাম ধৰ্মী ৰাইজক পবিত্ৰ ঈদৰ আকৌ এবাৰ শুভ ইচ্ছা যাচিছোঁ। এটাই মাত্ৰ অনুৰোধ কৰিম, ঈদ-উজ-জোহাৰ সময়ত আমি যি ধৰণে কুৰবানী আগনবঢ়াওঁ কিয়, আমাৰ ঘৰৰ কাষতে থকা আন ধৰ্মৰ লোকসকলৰো ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক আমি নিশ্চয় সন্মান কৰিম আৰু তেনেকৈয়ে আমাৰ ৰাজ্যখন শান্তি আৰু সম্প্ৰীতিৰ বাটেৰে আগুৱাই যাব।